চৰাইদেউ জিলাৰ সত্ৰ ন্যায়াধীশ আবু বক্কৰ ছিদ্দিকী আজি এটা লেণ্ডমাৰ্ক জাজমেণ্ট দিলে আৰু যাৰ জৰিয়তে মুঠতে 23 জন আসামীক যাৱজ্জীৱন কাৰাদণ্ড বিহিছে। এই কেছটো আছিল যাক আমি ডাইনী বুলি অভিযোগ কৰি হত্যা কৰিছিল, ইংৰাজীত যাক উইটচক্ৰাফ্ট বুলি কোৱা হয়। আৰু এই কেছটো আছিল 10 ফেব্ৰুৱাৰী 2012 এজাহাৰ দিছিলে এই যিগৰাকী মৰিলে তেওঁৰ ল'ৰাই যোগেন হালুৱাই দিছিলে যে তেওঁৰ মাক তাৰ আগদিনাখন 9 ফেব্ৰুৱাৰী 2012 তাৰিখে ৰাতি 10:11 বজাত ডাইনী বুলি সন্দেহ কৰি নগাজান নদীৰ কাষত নি মাৰপিট কৰি জ্বলাই ছাই কৰি দিয়ে। তাৰপিছত চৰকাৰী পক্ষৰ হৈ মুঠতে 14 জনক সাক্ষী লোৱা হ'ল। তাৰ ভিতৰতে আইঅ' আৰু এমঅ' সোমাই আছে। আৰু সেইটো যিটো এজাহাৰ দিছিল সেই ভিত্তিত সোণাৰী থানাৰ কেছ নম্বৰ 10/2012 এটা ৰেজিষ্টাৰ হ'ল 302/34 IPC ছেকশ্যনত। আৰু আইঅ' আছিল অনুসন্ধানকাৰী বিষয়া আছিল উমেশ চন্দ্ৰ বৰা।